গতিকে এইটো অৱস্থা কাৰ হৈছে? এই অৱস্থাটো কাৰ হৈছে বাৰু? কমফি এইটো অৱস্থা হৈছে অলপ সময় লাগিছে। এই অৱস্থাটো কাৰ হৈছে? মোৰ একদম প্ৰথম অৱস্থাটো হৈছে নেকি? মোৰ পৰীক্ষালৈ চব অৱস্থাই হয়। এনেকুৱা হৈছে? তুমি এটা কথা এতিয়া ক'ব পাৰা অৱশ্যে। বৰ্ড নম্বৰ 2ত আহা। আজি আমি ষ্টাৰ্ট কৰোঁ উইথ এ মিম। ঠিক আছে? ষ্টাৰ্ট উইথ এ মিম। নেটটো আজি নজলালে হয় দেই খালি। So this is exam and this is me. जब से तू मिला है अपना आतंक खत्म हो गया है. गतिके ধমালৰ so তোমালোকে এতিয়া বোৰ্ড নম্বৰ তোমালোকে এতিয়া ধৰা লেটছ ষ্টাৰ্ট আৰু এটা মিম দি দিছোঁ. লেটছ ষ্টাৰ্ট আৰু এটা মিম দি লৈছোঁ. গতিকে ৰিলেক্স হোৱা আমি ষ্টাৰ্ট. So board number 3, let's start with elasticity. এতিয়া let's start with elasticity. এই ৱৰ্ডটো লাইফত প্ৰথম কোনে কোনে ক'ত শুনিছিলা মোক কোৱা. মানে মই ইলাষ্টিচিটিটো ভুলকৈ লিখিলোঁ. ঠিকে আছে বাৰু? ঠিকে আছে। ঠিকে আছে. তোমালোকে মোক কোৱা লাইফত প্ৰথম ইলাষ্টিচিটি ক'ত শুনিছিলা? অনেষ্টলি ক'ব গ'লেতো পেণ্টৰ ইলাষ্টিচিটিটো শুনিছো। হা কি শুনিছিলা? এই পেণ্টত যোনটো ইলাষ্টিক থাকে ইলাষ্টিক. ত' আৰু ইলাষ্টিক এজ এ প্ৰপাৰ্টি শুনিছিলো চাইন্স আহি। চাইন্সত শুনিছিলা? ঠিক আছে। অ, তাৰপিছত অ। এই বস্তুটো নিখিল কোৱাচোন, এইটো স্থিতিস্থাপকতা বুলি কয় নে নমনীয়তা বুলি কয়? অসমীয়া মই নাজানো। ইংলিছতে কোৱা। ইলাষ্টিচিটি প্ৰথম ক'ত শুনিছিলা? কোন ক্লাছত শুনিছিলা বেচিকেলি? শুনিছিলা? আৰু ক'ৰবাত এটা শুনিছিলো মানে মই সেই ইলাষ্টিকৰ কেমেষ্ট্ৰি নে ফিজিক্সৰ কিবা এটা আছিল, পাহৰি গৈছো। ইলাষ্টিচিটি শুনিছিলা? গতিকে তোমালোকে মোক এটা কথা কোৱা, এতিয়া ইলাষ্টিচিটি যেতিয়া শুনিছিলা, ইকনমিক্সত যেতিয়া আহি শুনিছিলা, তেতিয়া কি কনটেক্সটত শুনিছিলা? ইলাষ্টিচিটি অফ ডিমাণ্ড চাপ্লাই এণ্ড ডিমাণ্ড। ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড চাপ্লাই। তাৰপিছত হয় হয়। ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড চাপ্লাই মানে এটা ৰিলেশ্যন বুজায় যে প্ৰাইচ আছে এটা, আৰু দেয়াৰ আৰ চাৰ্টেন কোৱান্টিটি অফ ডিমাণ্ড এণ্ড চাপ্লাই আছে। কোৱান্টিটি কেতিয়াবা ডিমাণ্ড হয়, কোৱান্টিটি চাপ্লাই হয়। ইলাষ্টিচিটি ইজ এ মেজাৰ যে হাউ এ চেঞ্জ ইন প্ৰাইচ ইফেক্ট দ্য ডিমাণ্ড অৰ দ্য চেঞ্জ ইন প্ৰাইচ ইফেক্ট দ্য চাপ্লাই। গতিকে দিছ ইজ দ্য ফাৰ্ষ্ট ডেফিনেশ্যন অৰ ফাৰ্ষ্ট কনচেপ্ট ইউ নিড টু ন' এবাউট ইলাষ্টিচিটি। এইখিনিলে ক্লিয়াৰ আছে যে এটা চেঞ্জ হ'লে ইটো কিমান চেঞ্জ হয়? ঠিক আছে? শুনিছা চবে? গতিকে ইলাষ্টিচিটি ডেট মিনছ এটা প্ৰাইচ চেঞ্জ হ'লে হাউ মাছ ইট উইল ইম্পেক্ট দ্য ডিমাণ্ড অৰ দ্য চাপ্লাই। তাৰপিছত আৰু এটা ডেফিনেশ্যন তোমালোকে পঢ়িছিলা, সেইটো ডেফিনেশ্যন ইয়াতকৈ অলপমান ওপৰত যায়। ডেট ইজ যদি কিমান প্ৰপৰ্চনেট চেঞ্জ হয় ইন ডিমাণ্ড অৰ চাপ্লাই, proportionate change in demand or supply with a proportionate change in price. এই ডেফিনেশ্যনটো পাইছিলানে? proportionate change in price.
এই ডেফিনেশ্যনটো পাইছিলানে? হয়। এইটো ডেফিনেশ্যন পাইছিলা? তেতিয়াহ'লে মই ধৰিলোঁ এটা প্ৰাইচ আছিলে P1, দেন ইট চেঞ্জ টু P2. তাৰপিছত এটা কোৱান্টিটি আছিলে Q1, দিছ চেঞ্জ টু Q2. যেতিয়া আমি নৰ্মেল লাইফত কথা ক'ম যে চেঞ্জ হৈছে, তেতিয়াহ'লে মই যদি কওঁ এইটোৰ পৰা এইটোলৈ কিমান চেঞ্জ হৈছে, আই উইল ৰাইট P2 মাইনাছ P1. আৰু যদি মই নৰ্মেল লাইফত কওঁ কিমান চেঞ্জ হৈছে, ইউ উইল টেল মি ডেট Q2লৈ চেঞ্জ হৈছে, Q1 আছিলে প্ৰথমতে, চ' দিছ ইজ দ্য চেঞ্জ। অৰ এইটোক আমি ক'ব পাৰোঁ যে তাত চেঞ্জ ইন প্ৰাইচ, দেন এইটো ক'ব পাৰোঁ তাত চেঞ্জ ইন কোৱান্টিটি। তাৰপিছত এতিয়া যেতিয়া মই আগত এটা ৱৰ্ড লগাই দিলোঁ প্ৰপ'ৰ্চনেট, ডেট মিনছ কিবা এটা প্ৰপ'ৰ্চনেট এইটো চেঞ্জ হ'ব লাগিব। গতিকে চিম্পলি দ্য প্ৰপ'ৰ্চনেট চেঞ্জ ইন প্ৰাইচটো কি হ'ব জানানে? P2 মাইনাছ P1, যিটো ইনিচিয়েল প্ৰাইচ আছিলে। তেতিয়াহ'লে চিমিলাৰলি প্ৰপ'ৰ্চনেট চেঞ্জ ইন কোৱান্টিটি কিমান হ'ব? Q2 মাইনাছ Q1 ডিভাইডেড বাই Q1. চেঞ্জ এণ্ড প্ৰপ'ৰ্চনেট চেঞ্জৰ মাজত ডিফাৰেঞ্চটো বুজি পালান? হোৱাট ইজ চেঞ্জ এণ্ড হোৱাট ইজ প্ৰপ'ৰ্চনেট চেঞ্জ? বুজি পালান? পাইছো। পাইছা? গতিকে এতিয়া যদি মই ইলাষ্টিচিটিৰ ডেফিনেশ্যনটো লিখিবলৈ হয়, আই ৱাজ টেলিং ডেট প্ৰপ'ৰ্চনেট চেঞ্জ ইন কোৱান্টিটি কিমান হৈছিলে? Q2 মাইনাছ Q1 ডিভাইডেড বাই Q. আৰু প্ৰপ'ৰ্চনেট চেঞ্জ ইন প্ৰাইচ হৈছিলে P2 মাইনাছ P1 ডিভাইডেড বাই P1. দিছ ইজ দ্য ৰ ডেফিনেশ্যন অফ ইলাষ্টিচিটি, যে কিমান প্ৰপ'ৰ্চন চেঞ্জ হ'ল ইন কোৱান্টিটি আৰু ফৰ ওৱান প্ৰপ'ৰ্চনেট চেঞ্জ ইন প্ৰাইচ। এতিয়া চিম্পলি মই যদি ইয়াত দুইটাতে যদি 100% এণ্ড 100% ইনটু কৰি দিওঁ তলে ওপৰে, উইল দ্য ভেলু চেঞ্জ? ভেলুটো চেঞ্জ নহয়, কাৰণ এটা ফ্ৰেকশ্যনৰ মই নিউমাৰেটৰকো এটা সংখ্যাৰে পূৰণ কৰিছোঁ, ডিনমিনেটৰটোকো এটা সংখ্যাৰে পূৰণ কৰিছোঁ। তেতিয়াহ'লে এই টাৰ্মটোৱে কি দিব? হোৱাট উইল দিছ টাৰ্ম উইল টেল আছ? যে কিমান পাৰ্চেণ্ট কোৱান্টিটি চেঞ্জ হ'ল সি দিবনে এইটো? এই ওপৰৰ টাৰ্মটোৱে, দিছ টাৰ্ম কিমান পাৰ্চেণ্ট কোৱান্টিটি চেঞ্জ হ'ল সেইটো দিবনে? বিকজ Q1ৰ পৰা চেঞ্জ হৈছে Q2লৈ, Q2 পৰা Q1 মাইনাছ কৰি মই Q1 দি ডিভাইড কৰিছোঁ। ডেট মিনছ কি? কিমান পাৰ্চেণ্ট অফ Q চেঞ্জ হৈছে, হয়নে? এইখিনিলৈকে ক্লিয়াৰ? তাৰপিছত তলত জাষ্ট পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ বুলি কৈছোঁ মই। তেতিয়াহ'লে কেন উই এক্সট্ৰাপোলেট দ্য ডেফিনেশ্যন টুৱাৰ্ডছ কিমান পাৰ্চেণ্ট হেৰি চেঞ্জ হৈছে? পাৰ্চেণ্টেজ চেঞ্জ ইন কোৱান্টিটি ডিভাইডেড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ। কেন উই ৰাইট দিছ? পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ। এইখিনিলৈকে ক্লিয়াৰ? ইজ ইট ক্লিয়াৰ? এইটো ডেফিনেশ্যনলৈকে হৈছে। দেন আমি এইটোকে আৰু অলপমান এলাবৰেট কৰি দিওঁ, দেন উই উইল আমি এইটোকে আৰু অলপ ইলাবৰেট কৰি পেলাই লিখিম, যে দ্য চেঞ্জ ইন quantity demanded, কোৱান্টিটিটো ডিমাণ্ডৰো হ'ব পাৰে যদি আমি ডিমাণ্ডৰ কথা ক'ম, আৰু কোৱান্টিটিটো ছাপ্লাইৰ হ'ব পাৰে যদি আমি ছাপ্লাইৰ কথা ক'ম। পাৰ্চেণ্টেজ চেঞ্জ ইন দ্য কোৱান্টিটি ডিমাণ্ড এণ্ড ছাপ্লাই, the percentage change in demand and supply when
price changes by 1%. মানে চোৱা, যদি কোৱান্টিটি চেঞ্জ 10% হয়, যদি কোৱান্টিটি চেঞ্জ 10% হয় আৰু প্ৰাইচৰ চেঞ্জ 2% হয়, তেতিয়া মই যদি 10ক 2 দি ডিভাইড কৰোঁ, আই উইল গেট 5। আৰু সেই 5টোৱে কি বুজাব যে 1% প্ৰাইচ চেঞ্জ হোৱাৰ কাৰণে কিমান পাৰ্চেণ্টেজ কোৱান্টিটি চেঞ্জ হয়। ডেট ইজ দ্য ইলাষ্টিচিটি অফ ডিমাণ্ড অৰ ছাপ্লাই। সেইটো ক'ব পাৰিমনে আমি? পাৰিম যে 1% প্ৰাইচ চেঞ্জ হ'লে কিমান পাৰ্চেণ্ট কোৱান্টিটি ডিমাণ্ড অৰ ছাপ্লাই চেঞ্জ হ'ব পাৰে। ডেট ইজ আৱাৰ কনচাৰ্ণ ইলাষ্টিচিটি অফ ছাপ্লাই অৰ ডিমাণ্ড। ঠিক আছে, ঠিক আছে। ঠিক আছে দাদা। ঠিক আছে। এইখিনিলৈকে ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰ চবৰে? আই হোপ এইখিনিলৈকে চবৰে ক্ৰিষ্টেল ক্লিয়াৰ। দেন we will go to board number 4. We will go towards board number 4. এতিয়া আমি চাওঁ প্ৰথম যে এইটো মনতে আমি ভাবিবলৈ ট্ৰাই কৰোঁ। ইকনমিক্সত দুটা টাৰ্ম খুব ইউজ হ'ব। ওৱান ইজ ইলাষ্টিক ডিমাণ্ড অৰ ইলাষ্টিক ছাপ্লাই। তাৰপিছত আন এটা টাৰ্ম ইউজ হ'ব ইনইলাষ্টিক ডিমাণ্ড অৰ ইনইলাষ্টিক ছাপ্লাই। এতিয়া ফাৰ্ষ্ট আমি এইটো ফ্ৰম দ্য মেথমেটিকেল ডেফিনেশ্যনৰ পৰা চাব পাৰোঁ। But I don't want the mathematics to be the limiting factor now, because if you don't know mathematical formulations and terminologies, you can still imagine the situation in real life. এতিয়া চোৱা, ইলাষ্টিক ডিমাণ্ড যেতিয়া ইলাষ্টিক বুলি ক'ম আৰু ইনইলাষ্টিক বুলি ক'ম, তেতিয়াহ'লে তোমালোকে মোক এটা কথা তোমালোকে মোক চিন্তা কৰি কোৱা যে এডাল ৰাবাৰ বেণ্ড আৰু এ পিচ অফ আইৰণ এণ্ড এ ৰাবাৰ বেণ্ড, কোনটো বেছি ইলাষ্টিক আৰু কোনটো কম ইলাষ্টিক? তোমালোকে মোক জাষ্ট প্ৰথম সেইটো কথা কোৱা। হুইচ ইজ মোৰ ইলাষ্টিক অৰ হুইচ ইজ লেছ ইলাষ্টিক? ৰাবাৰ বেণ্ডাল ইলাষ্টিক। চবে এগ্ৰি কৰা নে ডিছএগ্ৰি কৰা? ৰাবাৰ বেণ্ডালৰ ইলাষ্টিচিটি বেছি নে এডাল ষ্টীলৰ ইলাষ্টিচিটি বেছি বা ষ্টীলৰ টুকুৰা এটা ইলাষ্টিচিটি বেছি? দিছ ইজ জাষ্ট এ ৰাবাৰ বেণ্ড। ষ্টীলৰ ইলাষ্টিচিটিটো বেছি হয়। ষ্টীলৰ ইলাষ্টিচিটি বেছি হয়। কেলে বেছি হয় মই তোমালোকক কৈছোঁ চাবা। ইলাষ্টিচিটি যেতিয়া আমি ইন টাৰ্মছ অফ চায়েন্স ডিফাইন কৰিম ইলাষ্টিচিটি, ডেট মিনছ দ্য এবিলিটি টু, মানে আমি ৰাবাৰডালক শ্বেপ চেঞ্জ কৰিবলৈ বেছি ফ'ৰ্চ দৰকাৰ হ'ব নে এই ষ্টীলৰ বা লোহাৰ টুকুৰাটোক চেঞ্জ কৰিবলৈ বেছি ইলাষ্টিচিটি দৰকাৰ হ'ব, কি বেছি ফ'ৰ্চৰ দৰকাৰ হ'ব? কোনটো? ষ্টীলৰ টুকুৰাটোৰ কাৰণে বেছি ফ'ৰ্চ দৰকাৰ হ'ব। হেন্স ইলাষ্টিক মানে সেইটো বুজায়। ঠিক আছে, যে এইটো চেঞ্জ কৰিবলৈ ইয়াৰ ওপৰত যোনটো ফ'ৰ্চ এপ্লাই হ'ব ডেট ইজ বেছি। গতিকে চোৱা, তেতিয়াহ'লে আমি এটা ডেফিনেশ্যন, তোমালোকে ইমান ডেপ্থত যাব নালাগে, তোমালোকে এইটো ধৰি থোৱা যে যদি এই দুটা বস্তু আমি কম্পেয়াৰ কৰোঁ, দেন দ্য ৰাবাৰ বেণ্ড উইল বি ইনইলাষ্টিক এণ্ড দ্য টুকুৰা অফ ষ্টীল ইজ ইলাষ্টিক। এইখিনিলৈকে ক্লিয়াৰ আছে? ঠিক আছে। দেন let's say এতিয়া এই ৰাবাৰ বেণ্ডডালক I will just try to stretch. ঠিক আছে, মই এইডালক জাষ্ট
এইফালে ষ্ট্ৰেচ কৰিবলৈ চাম, এইফালে কিবা এটা পইণ্টত বান্ধি থৈছোঁ, ঠিক আছে। এইফালে প্ৰাইচ আছে বুলি ধৰা আৰু এইফালে কোৱান্টিটি আছে বুলি ধৰা। তাৰপিছত এই ষ্টীলৰ টুকুৰাটোক ধৰা এইফালে প্ৰাইচ লাগি আছে আৰু এইফালে কোৱান্টিটি লাগি আছে, ঠিক আছে। এতিয়া মই যদি এই প্ৰাইচটো চেঞ্জ কৰোঁ, এই প্ৰাইচটোক যদি মই এইফালে টানিবলৈ চাওঁ, এই প্ৰাইচটোক যদি মই এইটো ডাইৰেকশ্যনত টানিবলৈ চাওঁ, তেতিয়াহ'লে কোনটো চিটুৱেশ্যনত দ্য কোৱান্টিটি উইল মুভ এলং উইথ দ্য প্ৰাইচ, প্ৰাইচটোৰ লগে লগে কোৱান্টিটিটো সমানে সমানে যাবগৈ। ইন হুইচ চিটুৱেশ্যন? ইলাষ্টিক টুকুৰাটোত নে ৰাবাৰ বেণ্ডডালত নে ষ্টীলৰ স্কেলডালত? মই যদি এই পিটো এই মূৰলৈ টানি দিওঁ, কিউটো লগে লগে যাব নে কিউটো অলপমান ক'ৰবাত যদি লগাই থৈছোঁ কিউটো ৰখি থাকিব? ৰখি থাকিব। কিউটো ৰখি থাকিব, বিকজ ৰাবাৰ বেণ্ড আই কেন পুল দ্য ৰাবাৰ বেণ্ড এপাৰ্ট, কিন্তু এটা কিউটো ইটো মুহূৰ্তত থাকি যাব। দেন ইউ চি ইন দিছ কেছ ইফ আই পুল দ্য পি, যদি এই বস্তুটো মুভ কৰে দেন কিউ উইল অলছ' মুভ এলং উইথ ইট, ঠিক আছে। গতিকে তোমালোকে এটা বস্তু ক্লিয়াৰ হৈ থকা, যদি প্ৰাইচটো অকণমান চেঞ্জ হওঁতে, প্ৰাইচটো বহুত চেঞ্জ হওঁতেহে কোৱান্টিটিটো অলপ চেঞ্জ হৈছে। ডেট মিনছ এই কোৱান্টিটিটোক অকণমান চেঞ্জ কৰিবলৈ হ'লে প্ৰাইচটো বহুত ডাঙৰ চেঞ্জ হ'ব লাগিব। এ ভেৰি বিগ চেঞ্জ ইন প্ৰাইচ উইল ৰিকুৱায়াৰ এ ভেৰি বিগ চেঞ্জ টু ইম্পেক্ট দ্য কোৱান্টিটি চেঞ্জ, টু ইম্পেক্ট দ্য কোৱান্টিটি ডিমাণ্ডেড, টু ইম্পেক্ট দ্য quantity demanded or supplied, এইটো ক্ষেত্ৰত হ'ব। আৰু ইয়াত কি হ'ব? the price has to move a slight bit, quantity will follow. ইয়াত কি হ'ব? the price doesn't require a big change, প্ৰাইচক এটা বিগ চেঞ্জ নালাগে টু ইনডিউচ or create a change in quantity. তেতিয়াহ'লে যদি এনেকুৱা চিটুৱেশ্যন হয় যে কোৱান্টিটিটো অকণমান চেঞ্জ কৰিবলৈকে প্ৰাইচ বহুত চেঞ্জ হ'ব লগা হয়, that will be the case of inelastic demand বা inelastic supply, because rubber band inelastic. তাৰপিছত যেতিয়া কনফিউজ লাগে অলৱেজ গ' টুৱাৰ্ডছ দিছ এনালজি, আৰু ষ্টীল স্কেল বা ষ্টীলৰ টুকুৰা ষ্টীল ইলাষ্টিক। কাৰণ ইলাষ্টিক মানে কি? যে প্ৰাইচটো অকণমান চেঞ্জ হ'লে কোৱান্টিটি বহুত চেঞ্জ হৈ যাব, ডেট ইজ ইলাষ্টিক। আৰু ৰাবাৰ বেণ্ডৰ কথা ভাবা, প্ৰাইচটো বহুত এইফালে টানিলেহে কিজানিবা কোৱান্টিটিটো অকণমান এইফালে মুভ কৰিব, ডেট মিনছ দিছ ইজ ইনইলাষ্টিক। তেতিয়াহ'লে আমি ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভত এতিয়া আমি চাম, ঠিক আছে যাব পাৰোঁ? এইখিনিলৈকে ক্লিয়াৰ আছে ৰাবাৰ বেণ্ড আৰু ষ্টীলৰ টুকুৰা এনালজিটো? এইখিনিলৈকে বুজিলা? নেক্সট উইল গ' টু দ্য বৰ্ড নাম্বাৰ 5। তেতিয়াহ'লে আমি চাম গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন, দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ইলাষ্টিক or non-elastic. যিহেতু দিছ ইজ দ্য মষ্ট ইউজড, এই গ্ৰাফিকেল পাৰ্টটোৱে দ্য মষ্ট ইউজ পাৰ্ট অফ ইলাষ্টিচিটি ইন ইকনমিক্স। তোমালোকে যোনটো কোৰ্চ পঢ়িবা, দ্য হোল আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ উইল বি heavily relied upon this graphical analysis of elasticity. The graphical representation নহয় ঠিক, the graphical making sense of elasticity. ঠিক আছে। চ' আমি চিম্পল এডাল ডিমাণ্ড কাৰ্ভে চাই লওঁ। ঠিক আছে, দেয়াৰ আৰ টু ডিমাণ্ড কাৰ্ভছ।
there are two demand curves. One is D1 and another one is D2. এতিয়া এইফালে সদায় প্ৰাইচ লওঁ আমি, দ্য প্ৰাইচ পি আৰু দ্য কোৱান্টিটি ইজ কিউ ফৰ দি পইণ্ট এ। এতিয়া চাবা এতিয়া মই যদি কোৱান্টিটি কিউৰ পৰা মই যদি Q1লৈ বহাবলৈ হয় কোৱান্টিটি ডিমাণ্ডেড, প্ৰাইচ ক'ত বেছি চেঞ্জ কৰিব লাগিব? ইউ জাষ্ট টেল মি যে প্ৰাইচ ক'ত বেছি চেঞ্জ কৰিব লাগিব। ডিমাণ্ড 1ডালত প্ৰাইচ পিৰ পৰা অকল P1লৈ চেঞ্জ কৰিব লগা হৈছে, বাট ডিমাণ্ড 2ডালত প্ৰাইচটো P2লৈ চেঞ্জ কৰিব লগা হৈছে। নাও তোমালোকে মোক কোৱা, ছেম কোৱান্টিটি চেঞ্জ ইনডিউচ কৰিবলৈ ক'ত প্ৰাইচ চেঞ্জটোৰ বেছি দৰকাৰ হৈছে? Where? কোৱা। P2 D2 Pৰ পৰা P2 বেছি দৰকাৰ হৈছে, সেইটো কোনডাল ডিমাণ্ড কাৰ্ভত সেই চিটুৱেশ্যনটো হৈছে? কোনডাল ডিমাণ্ড কাৰ্ভত D2 D2। চ' আমি এইটো কথা লিখিছোঁ যে অন D2 ডিমাণ্ড কাৰ্ভ এ চাৰ্টেন চেঞ্জ অন, আমি ইয়াত উই নিড এ ভেৰি বিগ চেঞ্জ, big change in price to induce a certain change in quantity. তেতিয়াহ'লে D1ত কি হৈছে আমাৰ? D1ত আমাক ৰিলেটিভলি স্মলাৰ চেঞ্জ লাগিছে প্ৰাইচত, হয়নে? D1ৰ স্মলাৰ চেঞ্জ লাগিছেনে? D1ৰ স্মলাৰ চেঞ্জ লাগিছেনে? লাগিছে। D1ৰ স্মলাৰ চেঞ্জ লাগিছে। যদি ইয়াত বিগ চেঞ্জ লাগিছে D2ত যদি বিগ চেঞ্জ লাগিছে, দিছ ইজ বিহেভিং লাইক দ্য ৰাবাৰ বেণ্ড। কিউ আছে, এফালে পি আছে, পিটো বহুত টানিলে কিউটো অকণ গৈছে, চ' দিছ ইজ ইনইলাষ্টিক ডিমাণ্ড এণ্ড দি স্মলাৰ চেঞ্জ। চ' দিছ উইল, এইটো কি হৈছে? ষ্টীলৰ টুকুৰাটো বুলি ভাবা, পিটো অকণমান টানোতেই কিউটো সিমান ইফালে গুচি গৈছে। চ' দিছ ইজ দ্য ইলাষ্টিক ডিমাণ্ড। চ' TLDR ট্ৰিটমেণ্ট, TLDR মানে বুজি পোৱা নে? TLDR মানে too long didn't read। তেতিয়াহ'লে TLDR ট্ৰিটমেণ্ট এটা তোমালোকক মই দি দিছোঁ ফৰ দি চেক অফ ইলাষ্টিচিটি। যদি if the demand curve is flatter, if the demand curve is flatter আৰু if the demand curve is steeper হ'লে কি হৈছে? ইনইলাষ্টিক হৈছেনে? অকণমান প্ৰাইচ চেঞ্জ কৰিবলৈ বহুত অকণমান কোৱান্টিটি চেঞ্জ কৰিবলৈ বহুত ডাঙৰ প্ৰাইচ চেঞ্জ হ'ব লাগিব, আৰু যেতিয়া ফ্লেটাৰ হৈছে অকণমান প্ৰাইচ চেঞ্জতে বহুত কোৱান্টিটি চেঞ্জ হৈ গৈছে, বা কোৱান্টিটি অকণমান চেঞ্জ কৰিবলৈ আমাক ইমান ডাঙৰ প্ৰাইচৰ সেই দৰকাৰ নাই। গতিকে এইটো ইলাষ্টিক ডিমাণ্ড হ'বনে? দিছ উইল বি দ্য ইলাষ্টিক ডিমাণ্ড। এই ষ্টেটমেণ্টটো বুজি পালানে? চোৱা, যোনডাল ষ্টিপাৰ কাৰ্ভ আছিলে D2, দিছ ইজ ইনইলাষ্টিক, আৰু যিডাল ফ্লেট আছিলে, ৰিলেটিভলি ফ্লেটাৰ আছিলে, ডেট কাৰ্ভ ৱাজ ইলাষ্টিক ডিমাণ্ড। গতিকে দিছ মাছ ইনফ ইজ চাফিচিয়েণ্ট ফৰ ইয়'ৰ ফাৰ্ডাৰ আণ্ডাৰষ্টেণ্ডিং। ঠিক আছে, আমি মেথমেটিক্সলৈ যাম। তাৰ আগত let us see the factors by which elasticity is impacted, বা ইলাষ্টিচিটিটো কিহৰ ওপৰত ডিপেণ্ড কৰে। So let's start the factors
factors affecting elasticity. Factors affecting elasticity of demand elasticity of price elasticity. এতিয়া কি ফেক্টৰ হ'ব পাৰে বাৰু ইলাষ্টিক ডিমাণ্ডৰ ক্ষেত্ৰত? ইলাষ্টিক ডিমাণ্ডৰ ক্ষেত্ৰত তোমালোকে প্ৰথম কি চিন্তা কৰিব লাগিব? তোমালোকে আৰু এটা চিন্তা কৰিব পাৰা। এটা বস্তু ধৰা প্ৰাইচ আছিলে, এটা বস্তু প্ৰাইচ যদি 1% বাঢ়ে 1% বাঢ়ে আৰু তোমাৰ দুটা ৰেছপন্স তাত থাকিব পাৰে। এটা ৰেছপন্স হ'ল মই নিকিনো দেই, মই নিকিনো, 1% দাম বাঢ়ি গ'ল, I won't buy this. 1% price increase 1% price increase হ'ল, you will be like, I won't buy this. মই নিকিনো এইটো বস্তু। আৰু এটা হ'ব পাৰে, আৰু এটা এক্সপ্ৰেছন হ'ব পাৰে, I don't care. মই আগৰ বিহেভিয়াৰতে মই থাকিম, I don't care. I will still buy and won't change my behavior. মই কিনিম আৰু মই মোৰ বিহেভিয়াৰটো চেঞ্জ নকৰোঁ। ফাৰ্ষ্ট কেছটোত ইলাষ্টিক ডিমাণ্ড হ'ব নে ইনলাষ্টিক ডিমাণ্ড হ'ব? দুইটা কম্পেয়াৰ কৰি পেলাই কোৱা মোক। দুইটা কম্পেয়াৰ কৰি পেলাই কোৱাচোন মোক। ফাৰ্ষ্টটো ইনলাষ্টিক হ'ব নি? I won't buy it. I won't buy to ইনলাষ্টিক কেনেকৈ হ'ব? 1% চোৱা, 1% প্ৰাইচ ইনক্ৰিজ হৈছে, 1% প্ৰাইচ ইনক্ৰিজ হৈছে, এণ্ড your behavior is like তুমি প্ৰথমতে কিনি আছিলা, তাৰপৰা তুমি আচ্ছা, ইলাষ্টিক। প্ৰথমটো ইলাষ্টিক হ'ব। ফাৰ্ষ্টটো ইলাষ্টিক এইকাৰণে হ'ব যে তুমি প্ৰথমতে কিনি প্ৰথম I won't buy to still চেল কৰে না বিহেভিয়াৰ দেখাইছে বুলি। Yes. বাকী অকল ৰফনাজ, পংখী, ফাৰ্ষ্টটো ইলাষ্টিক হ'ব, ফাৰ্ষ্টটো ইলাষ্টিক হ'ব এণ্ড ছেকেণ্ডটো ইনলাষ্টিক হ'ব। কাৰণ ফাৰ্ষ্টটোত 1% প্ৰাইচ চেঞ্জ হৈছে আৰু তুমি তোমাৰ বহুত কিবা এটা ডাঙৰ চেঞ্জ আনি দিছা যে মই কিনাৰ পৰা তুমি ডাইৰেক্ট নিকিনা হৈ গ'লা, ঠিক আছে? তাৰপিছত I will still buy মানে তুমি কোৱান্টিটি একো চেঞ্জ নকৰিলা, গতিকে দিছ উইল বি ছেকেণ্ডটোত একে থাকিব। ৰ'বা এক ছেকেণ্ড, লেট মি ৰিফ্ৰেছ দ্য, মোৰ এই পেন টেবলেটটো অকণমান হেৰি হৈছে, এক ছেকেণ্ড। ছেকেণ্ডটো যিহেতু কিউ ইজ ইমান চেঞ্জ নাই হোৱা, গতিকে ছেকেণ্ডটো ইনলাষ্টিক এণ্ড ফাৰ্ষ্ট ওৱান বি ইলাষ্টিক। ঠিক আছে? গতিকে এতিয়া এই ষ্টেটমেণ্টটোকে এই গোটেই হেৰিটোকে তোমালোকে জাষ্ট এপ্লাই কৰা ইন চাৰ্টেইন কেছেছ এণ্ড ইউ উইল গেট ইয়ৰ আনচাৰ্ছ। এতিয়া চোৱা, এতিয়া ইলাষ্টিচিটি ডিপেণ্ড কৰিব ৱেডাৰ দ্য গুড ইজ লাক্সাৰী গুড অৰ দ্য গুড ইজ এ নেচেচিটি। ঠিক আছে? লাক্সাৰী গুড নে নেচেচিটি? তোমালোকে এটা চিন্তা কৰাচোন, লাক্সাৰী গুডৰ ক্ষেত্ৰত ডিমাণ্ডটো ইলাষ্টিক হ'ব নে নেচেচিটিৰ ক্ষেত্ৰত ইলাষ্টিক হ'ব? দিছ ইজ দ্য নাম্বাৰ ওৱান ফেক্টৰ, ৱেডাৰ দ্য গুড ইজ লাক্সাৰী অৰ নেচেচিটি। তোমালোকে এবাৰ এটা থট এক্সপেৰিমেণ্ট কৰা এণ্ড লেট মি ন'। দাদা প্ৰথমটোত ইলাষ্টিক হ'ব লাক্সাৰী গুডৰ ক্ষেত্ৰত, আৰু ইটো ক্ষেত্ৰত কি হ'ব? ইনইলাষ্টিক হ'ব। ইনইলাষ্টিক হ'ব। ইনইলাষ্টিক হ'ব। চ' মোক এটা কথা কোৱা, ইনইলাষ্টিক হ'ব, ডেট মিনছ তোমালোকে মোক এইটো কথাকে ইন টাৰ্মছ অফ ইলাষ্টিচিটি ডেফিনেশ্যনত ক'বলৈ চোৱা।
কেন ইউ কোনোবাই ট্ৰাই কৰিবা? বস্তু কথাটো ধৰিব পৰা নাই। তোমালোকে মোক এটা কথা কোৱা, এইটোত এই লাক্সাৰী আৰু নেচেচিটিটো তোমালোকে যে পটককৈ আনচাৰটো দিলা যে দিছ ইজ ইলাষ্টিক আৰু দিছ ইজ ইলাষ্টিক, ইলাষ্টিচিটি যোনটো ডেফিনেশ্যন আছিলে ইমান পাৰ্চেণ্ট চেঞ্জ হ'লে ইমান পাৰ্চেণ্ট চেঞ্জ হয়, তাৰ হেৰিত কোনোবাই ক'ব পাৰিবা নেকি? মানে উদাহৰণ দিবলৈ কৈছে নেকি দাদা? মই কৈ দিছোঁ ৰ'বা, মই একচুৱেলি কুৱেশ্যনটো মোৰ সোধা অকণমান খেলি মেলি হৈছে, মানে মই ফ্ৰেম কৰিব পৰা নাই কুৱেশ্যনটো। চোৱা, এটা লাক্সাৰী গুড ধৰা 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 এটা আইফোন, দিছ ইজ আইফোন, আইফোনটো এনেকৈ থাকিব চাগে, দিছ দ্য ফোন। এতিয়া ধৰা এটা আইফোনক তোমাক কিনিবলৈ ধৰা 4টা কিডনি লাগে। দিছ ইজ এ লাক্সাৰী গুড বিকজ এইটো দাম যদি 5টা কিডনি হৈ যায়, দামটো যদি 5টা কিডনি হৈ যায়, দেন তুমি ক'বা নাই আই ৱন্ট বাই। গতিকে অকণমান প্ৰাইচটো ইমান চেঞ্জ হ'ল, 1 কিডনি প্ৰাইচ চেঞ্জ হওঁতে তুমি ক'লা যে নাই ইমানটো আৰু কিডনি দিব নোৱাৰি, ঘৰত 5টা মানুহে আছে, এতিয়া গোটেই ঘৰত টোটেল মিলাই 5টা কিডনি আছে, গতিকে আই কেনট এফৰ্ড ইট। ঠিক আছে, চ' এইটো ক্ষেত্ৰত কি হ'ব, দ্য ডিমাণ্ড উইল বি ইলাষ্টিক, কাৰণ প্ৰাইচটো চেঞ্জ হোৱাৰ লগে লগে ইউ ৰিয়েক্টেড ইনষ্টেণ্টলি যে আই ৱন্ট বাই। বাট তোমাৰ যদি যিকেইটা নেচেচিটি বস্তু ধৰা, নেচেচিটি বস্তু আমাক কি হ'ব পাৰে, খাদ্য সামগ্ৰী হ'ব পাৰে, বা নহ'লে নহয়, ধৰা কেনেকুৱা ধৰণৰ নেচেচিটি আৰু আছে, ধৰা দাদা নিমখ হ'ব, নিমখ হ'ব, তাৰপিছত ধৰা মেডিচিনছ হ'ব। মেডিচিনছ হ'ব, দাম বাঢ়িলেও কিনিবই লাগিব বিকজ দিছ ইজ এ নেচেচিটি। ঠিক আছে, চ' লাক্সাৰী গুডৰ কথাটো ক'লে যে যদি লাক্সাৰী গুডটোৰ প্ৰাইচটো কমিও যাব পাৰে তেতিয়াতো মানুহে বেছিকে কিনিব। ধৰি ললো আইফোনটোৰ বহুত দাম কমি গ'ল যেনিবা, তেতিয়া বেছিকে কিনিব, সেইটোতো আমি অ বিচাৰিছোঁ। প্ৰাইচটো চেঞ্জ হোৱাৰ কাৰণে অ তুমি ৰিয়েকশ্যনটো তোমাৰ সেইটো ডাঙৰ মে হ'ল। বি এক্সেপশ্যন হ'ব চাগে। নহয় এক্সেপশ্যন নহয়। এতিয়া চোৱা, প্ৰাইচটো বাঢ়িলেও আমি কোৱান্টিটিটো বহুত কমাই দিছোঁ, আৰু প্ৰাইচটো কমোতেও আমি কোৱান্টিটিটো বহুত বঢ়াই দিছোঁ। তুমি নিমখৰ দাম কমি গ'ল বুলি কাইলৈকে তুমি অকল নিমখে খাই থাকিবা নি দিনটো? সেইভাগেও চিন্তা কৰা। আমি অকল প্ৰাইচটো চেঞ্জ হোৱাৰ ডাইৰেকশ্যনটো আমি চোৱা নাই, আমি কৈছোঁ যে প্ৰাইচটো চেঞ্জ হোৱাতে মোৰ ৰিয়েকশ্যনটো কিমান ডাঙৰ হৈছে। প্ৰাইচটো ওপৰলৈ গ'লেও তুমি ৰিয়েক্ট কৰিবা ডাঙৰকৈ, আৰু প্ৰাইচটো তললৈ আহিলেও তুমি ৰিয়েক্ট কৰিবা ডাঙৰকৈ। আইফোনৰ দাম যদি আজি হাফ হৈ যায়, এইটো এটা পচিবিলিটি আছে যে মানুহে এইটো বেছিকৈ কিনিব। বাট নিমখৰ দাম যদি হাফ হৈ যায়, তুমি কাইলৈৰ পৰা কি এচামুচৰ জেগাত 2 চামুচ নিমখ খাবা নি? কথাটো তেনেকৈ চিন্তা কৰা। আল্টিমেটলি আমি সেইকাৰণে ইনক্ৰিজ এণ্ড ডিক্ৰিজ বুলি নাই কোৱা, আমি চেঞ্জ বুলি কৈছোঁ। চোৱা, চেঞ্জ বুলি কৈছোঁ। কথাটো এতিয়া ক্লিয়াৰ হ'ল? হৈছে এতিয়া। কথাটো এতিয়া ক্লিয়াৰ হৈছে? এতিয়া ধৰিব পাৰিছো। এতিয়া নেচেচিটি বস্তুৰ ক্ষেত্ৰত এনেকুৱা, মানে এতিয়া এই ভিডিঅ'টো কোনে কোনে চাইছিলে, হাম বেল্ট খায়েংগে বুলি? মানে চি ডাজন্ট ৱান্ট টু ছেপাৰেট উইথ হিম, সিহঁতে একেলগে থাকিব বিচাৰে, এতিয়া ছেপাৰেট হ'ব নোৱাৰে, আৰু ছেপাৰেট হ'বলৈ তাইক মানে বহুত ডাঙৰ এটা প্ৰাইচ চেঞ্জ কৰিব লাগিব। তাইৰ জীৱনৰ যিমানখিনি দুখ আছে গোটেইখিনি তাৰ কাৰণে সহ্য কৰিবলৈ ৰেডি আছে, হাম বেল্ট খায়েংগে বুলি। আমাৰে পিতাজী হামে বেল্ট মাৰে, নুন ৰুটি খায়েংগে, হাম সাথ মে रहेंगे বুলি আছিলে নাই? গতিকে নেচেচিটি গুডৰ ক্ষেত্ৰত এনেকুৱা হ'ব যে মানে যি প্ৰকাৰে হ'লেও সেইটো মই কিনিবই লাগিব যিহেতু, গতিকে এনি কাইণ্ড অফ প্ৰাইচ ইউ আৰ ৰেডি টু পে'। মেডিচিন, তুমি যদি তোমাৰ যদি জীৱন মৰণৰ কথা থাকে, ইউ উইল ৰেডি টু পে' এনিথিং। চ' বেল্ট খায়েংগে, কিন্তু মেডিচিন মই খাবই লাগিব। ফুড, প্ৰাইচ লাগিলে যিমান হৈ যাওক, আই হেভ টু বিয়াৰ এ চাৰ্টেন বিট। চ' কি হ'ব, এনেকুৱা ধৰণৰ দ্ৰব্য সামগ্ৰীবিলাকক তোমাৰ যদি ডিমাণ্ডটো ইডাৰ ডাইৰেকশ্যনত চেঞ্জ কৰিবলৈ হয়, উই উইল ৰিকুৱায়াৰ এ লাৰ্জ চেঞ্জ ইন প্ৰাইচ। খাদ্য সামগ্ৰীৰ দৰটো কিমান চেঞ্জ হ'ব লাগিব ভাবাচোন, এটা মানুহে খোৱা কমাই দিবলৈ। সেইকাৰণে
আমি এটা গুড নেচেচিটি নে লাক্সাৰী তাৰ ওপৰত ডিপেণ্ড কৰি আমি তাৰ আমি চাব পাৰোঁ যে ইলাষ্টিচিটি ইজ হাই অৰ ল'। বৰ্ড নাম্বাৰ 7 আৰু এটা কি আহিব পাৰে, ধৰা হোৱাই আৰু এটা কি আহিব পাৰে, আকৌ আমি এইটো এক্সাম্পলে আনিছোঁ, বেল্টি বেল্ট খায়েংগে এক্সাম্পলটোকে আনিছোঁ। এতিয়া লেটছ চে এতিয়া হোৱাই এইটো যদি ইলাষ্টিক ডিমাণ্ড হয় তেতিয়াহ'লে ইয়াৰ আৰু এটা হেৰি আছে যে দেয়াৰ আৰ ন' ছাবষ্টিটিউটছ ইলাষ্টিক ডিমাণ্ডত। যদি ছাবষ্টিটিউটৰ এতিয়া চোৱা তুমি দুটা কমোডিটি লৈ লওঁ, ওৱান ইজ টি এণ্ড ওৱান ইজ কফি। আজি এই দুটা ছাবষ্টিটিউট হয়নে? এটা ছাবষ্টিটিউট হয়নে? হয়। কেলে হয় বুলি ক'লা? টি প্ৰাইচটো বাঢ়ি গ'লে কফি মানুহে বেছিকে খাব। কিন্তু তুমি মোক এটা কথা কোৱাচোন, চাহৰ দামটো বাঢ়িলে তোমাৰ ফাদাৰে কাইলৈৰ পৰা কফি খাব জানো? নেখায়। টেষ্ট এণ্ড প্ৰিফাৰেঞ্চটো কথা আহিব। টেষ্ট এণ্ড প্ৰিফাৰেঞ্চটো আহিব। প্ৰিফাৰেঞ্চৰ কথা আহিব যেতিয়া আমি ছাবষ্টিটিউটৰ কথা ক'ম। গতিকে টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ ডিপেণ্ডছ অন কালচাৰ, টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ ডিপেণ্ডছ অন দ্য টাইম পিৰিয়ড। গতিকে আমি ধৰি লৈছোঁ ফৰ এ পিৰিয়ড অফ টাইম যে টি এণ্ড কফি আৰ ছাবষ্টিটিউটছ। ঠিক আছে? এতিয়া যদি টি দাম বাঢ়ি যায় তেতিয়াহ'লে ইয়াৰ কোৱান্টিটিটো এটা মানুহে ঘপকৈ কমাই কফিলৈ শ্বিফ্ট হ'ব পাৰে। ঠিক আছে? হেন্স তাৰ মানে কি বুজালে, যদি ছাবষ্টিটিউট এভেইলেবল থাকে তেতিয়াহ'লে ডিমাণ্ডটো কি হ'ব পাৰে? ইলাষ্টিক হ'ব নে ইনলাষ্টিক হ'ব? আল্টিমেটলি তোমালোকে ইলাষ্টিক এণ্ড ইনলাষ্টিক ভাবা যে দ্য ৰিয়েকশ্যনটো ইন কোৱান্টিটি ডিমাণ্ডেড ডাঙৰ হ'ব নে কম হ'ব এই ক্ষেত্ৰত যদি ছাবষ্টিটিউট এভেইলেবল থাকে? কি হ'ব পাৰে? যদি ছাবষ্টিটিউট এভেইলেবল থাকে তেতিয়াহ'লে ডিমাণ্ডটো ইলাষ্টিক হ'ব নে ইনলাষ্টিক হ'ব? ইলাষ্টিক হ'ব পাৰে নেকি? ইলাষ্টিক হ'ব তেতিয়া। শ্বিফ্ট কৰি দিব বস্তুটো শ্বিফ্ট কৰি দিব। মানে যিহেতু হাতত এটা অপশ্যন আছে, এই আমাৰ ডিম্পু দাই যে কৈছিলে যে লাইফত এটা ছেকেণ্ড অপশ্যন থাকিব লাগে বুলি। কৈছিলে। গতিকে সেইটো ক্ষেত্ৰত ইলাষ্টিক হ'ব। আৰু ইহঁত দুটাৰ ক্ষেত্ৰত ইনলাষ্টিক কেলৈ হ'ব? বিকজ এই বেল্টি বেল্ট খাবলৈ ৰেডি আছে, মানে এই কাৰণে ইয়াৰ ছাবষ্টিটিউট নাই, তাৰ কাৰণে এই ছাবষ্টিটিউট নাই। চ' সাৰে জিন্দগী সাথ মে रहेंगे, নুন ৰুটি খাएंगे। চ' দিছ ইজ সেইকাৰণে কি হ'ব, ছাবষ্টিটিউট যদি এভেইলেবল থাকে তেতিয়াহ'লে ইলাষ্টিক হ'ব, আৰু যদি ছাবষ্টিটিউট এভেইলেবল নাথাকে তেতিয়াহ'লে ইনইলাষ্টিক হ'ব। কিছুমান মানুহ এনেকুৱা থাকিব, এতিয়া ধৰা তুমি পেট্ৰল সেইটো কথালৈ আমি আহিম। পেট্ৰলৰ ছাবষ্টিটিউট আছেনে নাই বাৰু সেইটো কথালৈ আমি আহিম। নেক্সট এটা দুটা হেৰিত আহি যাম। পেট্ৰলৰ ছাবষ্টিটিউট আছে নাই বাৰু? ইজ দেয়াৰ এনি ছাবষ্টিটিউট অফ পেট্ৰল? পেট্ৰলৰ ছাবষ্টিটিউট নহ'ব নেকি? নাই। কিন্তু পেট্ৰল কাৰৰ ছাবষ্টিটিউট আছে নাই? আছে। দিছ কেন বি ইলেক্ট্ৰিক কাৰ। যদি এটা মানুহে ইন দ্য লং ৰান যদি মানে আপুনি কনচিডাৰ কৰে, তেতিয়া মানে যদি ইলেক্ট্ৰিক কাৰৰ মাৰ্কেটটোৱে পেট্ৰল কাৰৰ মাৰ্কেটটো অভাৰটেক কৰি দিয়ে, তেতিয়াতো এইটো এটা হেৰি হৈ যাব। মই তালৈ আহি আছিলোঁ, সেইটো পইণ্টলৈ মই আহি আছিলোঁ, বৰ্ড নাম্বাৰ 8ত আহা। তেতিয়াহ'লে আমি এতিয়া আমি চাব লাগিব যে টাইম ফ্ৰেমটো আমি কেনেকৈ ইউটিলাইজ কৰিম টু আণ্ডাৰষ্টেণ্ড। এতিয়া চোৱা, ধৰা আজি মই কথা এটা ক'লোঁ, ৱাৰিছে হি ডাজন্ট লাইক কফি।
হি ডাজন্ট লাইক কফি, হি অনলি লাইকস টি। ঠিক আছে, ডেট মিনছ কি ৱাৰিছৰ কাৰণে টি ছাবষ্টিটিউট নাই, ৱাৰিছৰ কাৰণে টি ছাবষ্টিটিউট নাই। ঠিক আছে, এতিয়া টি দাম বাঢ়ি গ'ল, টি দাম 100 টকা আছিলে 200 টকা হৈ গ'ল, ৱাৰিছে একদম বিন্দাছ চাহ খাই আছে। 200 টকাৰ পৰা 300 টকা হৈ গ'ল, ৱাৰিছে চাহ খাই আছে, কফিলৈ যোৱা নাই। 300 টকাৰ পৰা 400 টকা হৈ গ'ল, ৱাৰিছে চাহ খাই আছে, কফি নাই খোৱা। 500 টকা হৈ গ'ল, ষ্টিল খাই আছে। বাট এদিন নহয় এদিন ৱাৰিছৰটো এনেকুৱা হ'ব, 5,000 টকা হৈ গ'লে যা নাখাওঁ আৰু চাহ, বেলেগ কিবা এটা বিচাৰিব লাগিব। হ'বনে নহয়? হ'বনে নহয়? হ'ব। হ'ব এটা হ'ব থ্ৰেছহোল্ডৰ পিছত ৱাৰিছে ক'ব যে মই চাহত নোৱাৰিম আৰু ইমান নোৱাৰোঁ, মোক শান্তি দিয়া, মই কফিয়ে খাওঁ আৰু তোমাক মই নোৱাৰিছোঁ, ইমান দিন ৰিলেশ্যনশ্বিপত থাকিলোঁ, মই নোৱাৰিছোঁ, মোক অলপ শান্তি দিয়া, চ' মই কফিলৈ চিফ্ট হওঁ এতিয়া। চ' ৱাৰিছ এটা টাইমত অভাৰ বাৰ্ডেন হৈ পেলাই হি উইল চিফ্ট টুৱাৰ্ডছ কফি। সি যায় ক'ব, এটা হোৱাটছএপত টেক্সট কৰিব যে আজিৰ পৰা মই তোমাৰ লগত নাথাকোঁ, টি তুমি ব্লক, হি উইল গ' টুৱাৰ্ডছ কফি। সি কফি গুচি গ'ল। এতিয়া মোক কথা এটা কোৱা, তেতিয়াহ'লে ইয়াত চব বস্তু আছিলে, ইয়াত কোনটো বস্তুৱে এতিয়া চবতকৈ বেছি মেটাৰ কৰিলে? দিছ ইজ দ্য টাইম ফ্ৰেমটো এইকাৰণে মেটাৰ কৰে যে আমাৰ যোনটো টেষ্ট এণ্ড প্ৰেফাৰেঞ্চ বুলি আমি কথা এটা ক'লোঁ, দিছ চেঞ্জ উইথ টাইম। এইটো টাইমৰ লগত চেঞ্জ হয়। মই তোমালোকক এটা এক্সাম্পল দিছোঁ। 2014 আৰু 2021 ছালমান খানে এখন চিনেমা বিন্দাছ ৰিলিজ দিব পাৰিছিলে, বিকজ হি ন' ডেট তাৰ চিনেমাখন চলিবই, 100 crore 3 দিনত আনিমে, চিনেমাখন চলিবই। সেইকাৰণে সেই সময়ত দেখিবা তুমি বডিগাৰ্ড, তাৰপিছত ৰেডি, দাবাং, চব চিনেমা হিট হৈছিলে, মানে 2010 বা এনেকুৱা ফালৰ পৰা। বিকজ পিপুল যদিও ছাবষ্টিটিউট আছিলে কিন্তু তেতিয়াও মানুহে চাউথ ইণ্ডিয়ান চিনেমা চাবলৈ মানুহৰ হাতত হেৰি আছিলে, বা ইউটিউব তেতিয়াও লাহে লাহে আহিছিলে, ইউ কেন ৱাটছ কণ্টেণ্ট অন TVF, বা নেটফ্লিক্স তেতিয়াও লাহে লাহে অলপকৈ আহিছিলে, নকিয়া লুমিয়া মোবাইলত নেটফ্লিক্স ৱাজ প্ৰেজেণ্ট। বাট এতিয়া কি হ'ল, পিপুলে এতিয়া বলিউড মুভি ইমান হেৰি নকৰে। এতিয়া ইয়াৰ কি হৈ গ'ল, ইয়াৰ বলিউড মুভি এতিয়া যদি প্ৰাইচটো বহুত বঢ়াই দিয়ে, পিপুল উইল জাষ্ট মুভ টুৱাৰ্ডছ ইউটিউব, নেটফ্লিক্স, কিবা কাৰণে। গতিকে এতিয়া মানুহৰ চোৱা, তেতিয়াও এইবোৰ এভেইলেবল আছিলে, এতিয়াও এইবিলাক এভেইলেবল আছে। হোৱাট চেঞ্জ? দ্য টাইম ফ্ৰেম, আৰু টাইমৰ লগত কি হ'ল, মানুহৰ টেষ্ট এণ্ড প্ৰিফাৰেঞ্চটো চেঞ্জ হ'ল। ঠিক আছে, পেট্ৰল আজিৰ ডেটত বহুত দাম বাঢ়িছে, বাট মানুহে কি পেট্ৰল কিনিবলৈ কমাই দিছে নেকি? পেট্ৰল আজিৰ ডেটত বহুত দাম বাঢ়িছে। গতিকে পেট্ৰল ইজ বিহেভিং লাইক এ ইনইলাষ্টিক ডিমাণ্ড। মানুহে আজিও মানুহে ভাবিছে যে যি নহ'লেও মই ক'ৰবালৈ কামলৈতো যাবই লাগিব। বাট হোৱাট এবাউট 50 years পাছ ফ্ৰম নাও? 50 years, আজিৰ পৰা 50 yearsৰ পাছত হোৱাট উইল হেপেন? মানুহে ক'ব নাই, এটা লিমিটৰ পিছত মানুহে ক'ব যে মই নোৱাৰোঁ, আই উইল গ' টুৱাৰ্ডছ এ ইলেক্ট্ৰিক ভেহিকল। আৰু তেতিয়ালৈকে কি হ'ব, টেষ্ট এণ্ড প্ৰিফাৰেঞ্চটো মানুহৰ চেঞ্জ হৈ যাব। কিয় চেঞ্জ হ'ব? বিকজ ইলেক্ট্ৰিক কাৰ্ছ উইল বি মোৰ এভেইলেবল দেন। এতিয়া মানুহৰ মাজত পপুলাৰিটি নাই, মানুহে ক'ব যে হোৱাট ইজ ইলেক্ট্ৰিক কাৰ, বহুত মানুহে নাজানে। বাট কনচেনচাছটো আহি এটা সময়ত কি হ'ব, ইলেক্ট্ৰিক কাৰ্ছ উইল বি মোৰ এভেইলেবল, ইলেক্ট্ৰিক কাৰ্ছ উইল বি দ্য নৰ্ম। তেতিয়া কি হ'ব, মানুহে কি ক'ব যে পেট্ৰলৰ দাম বাঢ়িছে, লেটছ বাই ইলেক্ট্ৰিক কাৰ। গতিকে মানুহৰ যোনটো টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ, সেইটো চেঞ্জ হ'লনে? হ'ল হ'ল হ'ল। এতিয়া সেই চেঞ্জ হোৱাত চবতকৈ ডাঙৰ কণ্ট্ৰিবিউটৰ কি আছিলে? যে দি টাইম লেপছ। ইট ইজ দ্য টাইম পিৰিয়ড অৰ দ্য টাইম লেপছ ইন হুইচ দ্য চেঞ্জ অকাৰ্ড। ঠিক আছে, আৰু এটা লাষ্ট এণ্ড এইটোৱে বৰ্ড নম্বৰ 9, আৰু এটা লাষ্ট ফেক্টৰ অফ ডিমাণ্ড, যি ডিমাণ্ড ইলাষ্টিচিটি ডিটাৰমাইন কৰে,
সেইটো হ'ব, দিছ ইজ কোৱাইট লাইক দ্য ফাৰ্ষ্ট পইণ্ট, যে হাউ মাছ পাৰ্চেণ্টেজ of total budget is allocated towards a certain good, a certain commodity বা certain good. এতিয়া চোৱা, আমি প্ৰথম নিমখৰ এক্সাম্পলটো আৰু নিমখ আৰু কিবা এটা এক্সাম্পল দিছিলা, নিমখ আৰু আইফোন, ঠিক আছে। Salt and iPhone. এটা মানুহৰ ইনকাম ধৰা 1 লাখ ৰুপিজ, সি মাহটোত খুব বেছিতকৈ বেছি কিমান নিমখ খাব? 1 কেজি নিমখ খাব সি। গতিকে এটা নিমখৰ বাজেটটো কিমান হ'ব? 2 কেজি নিমখ কিনি আনিলে he will spend at max 100 rupees on নিমখ, ঠিক আছে। at most 100 rupees তেওঁ নিমখত খৰচ হ'ব গোটেই মাহটোত। আৰু আইফোন এটা যি কিনে, অলমষ্ট হিজ গোটেই দৰমহাটো যাবগৈ, অলমষ্ট হিজ হোল মান্থ চেলাৰী উইল বি গন বাজেট। গতিকে সেই মাহটোত যদি চল্টৰ দাম বাঢ়ে, মানুহটো গাত লাগিব জানো? যদি 100 টকা বাজেটত আছে, 100 টকাটো বাঢ়ি যদি 110 টকা হয়, মানুহটো গাত কিবা লাগিব জানো? নালাগে। গাত নালাগে, বিকজ হি ইজ স্পেণ্ডিং ভেৰি লেছ এমাউণ্ট অফ হিজ টোটেল বাজেট। চল্টৰ দাম যদি বাঢ়িও যায়, তেওঁৰ যোনটো বাজেট হ'ব, অভাৰঅল বাজেট, তাত ইম্পেক্টটো বহুত মিনিমেল হ'ব। দিছ ইজ ৱাই দ্য চল্ট উইল বি ইনইলাষ্টিক, ইলাষ্টিচিটিটো ইনইলাষ্টিক হ'ব। আৰু আইফোনটো যিহেতু, আইফোনৰ দাম যদি 95,000 হৈ যায়, সেই 5,000টো তেওঁ বহুত ডাঙৰ এটা ইম্পেক্ট পেলাই দিলে নাই? তেওঁৰ ওপৰত। হি উইল থিংক ডেট বহুত দাম বাঢ়ি গ'ল, লেটছ কিপ ইট, আমি নিকিনো। গতিকে তেওঁৰ ৰিয়েকশ্যনটো বেছি হ'ল। চ' আল্টিমেটলি দিছ উইল ৰিজাল্ট ইন এ ভেৰি ইলাষ্টিক টাইপ অফ ডিমাণ্ড। ঠিক আছে, এইখিনিলৈকে। চ' ঠিক আছে দাদা। ঠিক আছে। গতিকে এতিয়ালৈকে আমি চাৰিটা বস্তু ওপৰত মানে লক্ষ্য কৰিলোঁ। নাম্বাৰ 1, যে বস্তুটো লাক্সাৰী হয় নে নেচেচিটি হয়। যদি নেচেচিটি হয়, দাম বাঢ়িলে কমিলেও ইউ হেভ টু বাই, লাইক মেডিচিন, লাইক ফুড। গতিকে তেনেকুৱা ক্ষেত্ৰত ডিমাণ্ডটো ইনইলাষ্টিক হ'ব। আৰু নেক্সট আমি কি কৈছিলোঁ, যে ছাবষ্টিটিউট এভেইলেবল আছে নাই। যদি ছাবষ্টিটিউট এভেইলেবল আছে, তেতিয়াহ'লে ডিমাণ্ডটো ইলাষ্টিক হ'ব। কিয়নো মানুহে ছাবষ্টিটিউটটো কিনিব পাৰিব তেতিয়া। যদি হাতত বেলেগ অপশ্যনে নাই সেই কমোডিটিটোৰ কাৰণে, চ' কি হ'ব, সেই কমোডিটিটোৰ দাম বাঢ়িলেও কিনিব। গতিকে ডিমাণ্ডটো ইনইলাষ্টিক হ'ব। তাৰপিছত চালোঁ যে টাইম ফ্ৰেমৰ কথাটো। পেট্ৰলৰ দাম আজি বাঢ়ি আছে, মানুহে ঘপককৈ ইলেক্ট্ৰিক কাৰ কিনিব জানো? নিকিনে। বাট ইভেঞ্চুৱেলি কি হ'ব, আফটাৰ 50 years people will adapt towards electric cars, আৰু তেতিয়া কি হ'ব, মানুহে ৰিয়েক্ট কৰিব। গতিকে আমি এইটো ষ্টেটমেণ্ট দিব পাৰোঁনে যে ইন দ্য লং ৰান দ্য ডিমাণ্ড উইল গ' টুৱাৰ্ড ইলাষ্টিক? মানুহৰ গোটেই হিউমেন হিষ্ট্ৰীটোৱে তুমি ইলাষ্টিচিটিৰ ওপৰত বেছ কৰি চাব পাৰা। যদি এটা বস্তু বহুত ৰেয়াৰ হৈ গৈ আছে, আৰু সেই বস্তুটোৰ দাম বহুত ৰেয়াৰ হৈ গৈ আছে, মানে কি, দাম বাঢ়ি গৈ আছে বুলি ক'ব পাৰোঁনে? এটা বস্তু বহুত ৰেয়াৰ হৈ গৈ আছে, বস্তুটোৰ দাম বাঢ়ি গৈ আছে। এণ্ড ডেট লিডছ টু ইনভেনশ্যন অলৱেজ। এটা ইনইলাষ্টিক যেতিয়া, এটা নেচেচিটি যেতিয়া বহুত ৰেয়াৰ হৈ যাব, এটা নেচেচিটি বহুত দাম বাঢ়ি যাব, শ্বৰ্ট টাৰ্মত যদিও সি ইনইলাষ্টিক, মানুহে ডিমাণ্ড চেঞ্জ নকৰে, বাট লং টাৰ্ম ইট উইল অলৱেজ লিড টু ছাম কাইণ্ড অফ ইনভেনশ্যন। দিছ ইজ ৱাই ইলেক্ট্ৰিক কাৰ্ছ আৰ বিং মেড নাও। দিছ ইজ দ্য ছেইম ৰিজন। তুমি ইলাষ্টিচিটি ফালৰ পৰা তাক চাব পাৰা। চোৱা, চ' মই সদায় এইটোৱে ক'ম, তোমালোকে মোৰ লগত মাইক্ৰ' ইকনমিক্সৰ ক্লাছ হয়তো আজি প্ৰথম কৰিলা, মই সদায় এইটোৱে ক'ম, মেথমেটিকেল ইকনমিক্স ইট ইজ এ ৰিলেটিভলি ইজিয়াৰ ছাবজেক্ট এণ্ড ৰিলেটিভলি চিম্পলাৰ ছাবজেক্ট, বিকজ ইউ কেন ফিনিছ ইট অন এ কপি, অন এ বুক। বাট ইকনমিক্স এজ এ হোল, মাইক্ৰ' ইকনমিক্স এজ এ হোল, তোমাক দুনিয়াখন চাবলৈ এটা লেন্স দি দিয়ে। দুনিয়া প্ৰত্যেকটো
ঘটনা চাবলৈ তোমাক এটা লেন্স দি দিয়ে। আজি চোৱা, যদি পেইন ড্ৰাইভৰ দাম বহুত বাঢ়ি যায়, তেতিয়াহ'লে তোমালোকে ভাবানে যে মানুহে পেইন ড্ৰাইভ কিনা কমাই দিব এবছৰত? কোৱাচোন, কি লাগে? নকমায়। বাট ইভেঞ্চুৱেলি কি কৰিব, যদি প্ৰত্যেক বছৰে দাম বাঢ়ি আছে, তেতিয়াহ'লে হোৱাট উইল হেপেন? কোনোবা এটা মানুহে মগজত এইটো চিন্তা কৰিব যে লেটছ ফাইণ্ড চাম অল্টাৰনেটিভ টু ইট। আৰু গোটেই হিউমেন ইভলিউশ্যনটো সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি হৈছে। চ' কেন উই টেল যে আমি ইকনমিক্স পঢ়িলে হিউমেন ইভলিউশ্যনৰ কথা গম পামনে? পায়। গতিকে লেটছ ষ্টপ হিয়াৰ, আৰু কাইলৈকে আমি আকৌ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম যে আমি তাৰপিছত কিছুমান বস্তু চাম যে হাউ টু কেলকুলেট ইলাষ্টিচিটি, তেনেকুৱাবিলাক চাম। বাট আই ডোণ্ট থিংক ইয়াতকৈ বেছি হাউ টু কেলকুলেট ইলাষ্টিচিটি তোমালোকৰ আহিব। তোমালোকে এইটো বস্তু আহিব যে ৰাইট ডাউন দ্য ডিটাৰমিনেণ্টছ অফ ইলাষ্টিচিটি, যে কি ফেক্টৰে ইলাষ্টিচিটি এটা বা ইলাষ্টিক হোৱাত ডিপেণ্ড কৰে বা ডিটাৰমাইন কৰে। আৰু তোমালোকে যেতিয়াই মনত এনেকুৱা লাগিব যে লেটছ ইনইলাষ্টিক ডিমাণ্ড আছে নে ইলাষ্টিক ডিমাণ্ড আছিলে, হয়তো ডায়েগ্ৰামটো আঁকি চাবা। যদি ডিমাণ্ড কাৰ্ভডাল থিয় টাইপৰ দেখা, তেতিয়াহ'লে দিছ ইজ এ ৰিলেটিভলি ইনইলাষ্টিক ডিমাণ্ড। বাট অলৱেজ বেটাৰ টু ইউজ দ্য এনালজি অফ দ্য ৰাবাৰ বেণ্ড এণ্ড দ্য ষ্টিল পিচ। যদি প্ৰাইচটোৱে কোৱান্টিটিটোক লগে লগে টানি লৈ গৈ আছে, ডেট ইজ ইলাষ্টিক। আৰু যদি বহুত প্ৰাইচ চেঞ্জ হওঁতে কোৱান্টিটি অকণমান গৈছে, দিছ উইল বি ইনইলাষ্টিক। গতিকে মই ভাবোঁ ৰত্নাছ কোৱা ইলাষ্টিচিটি কনচেপ্টটো আগতকৈ অলপ হ'লেও মনত সোপনিটো মানে ডাঠ হ'লনে? হৈছে আগতছে বহুতখিনি ক্লিয়াৰ হৈছে। চ' আমি নেক্সট ক্লাছত ধৰিব পাৰিছোঁ এতিয়া মানে উই উইল ডিছকাছ দ্য মেথডছ টু কেলকুলেট ইলাষ্টিচিটি। অকণকৈ পঢ়িলে হ'ব, সেইটো